আমাৰ পৰামৰ্শ নহয়, আমাৰ এয়া অনুৰোধ। প্ৰতিখন ঘৰৰ পৰা জন্ম হওক আধ্যাত্মিকতাৰ, প্ৰতিখন ঘৰৰ পৰা জন্ম হওক গুৰুজনাৰ আদৰ্শবাদৰ কথা। আমাৰ প্ৰতিগৰাকী পিতৃ মাতৃয়ে সন্তানক পঢ়, সন্তানক প্ৰাৰ্থনা কৰ, সন্তানক ডাঙৰক সেৱা কৰ, ভকতি কৰ, এই কথাবোৰ কৈ থাকোঁতেই পিতৃ মাতৃয়ে সমানে কৰি যাব লাগিব। খুব কম সংখ্যক পিতৃ মাতৃ আছে যি নিজেও সন্ধিয়া হোৱাৰ লগে লগে কিতাপ পঢ়ে। পঢ় বুলি ঠিকেই কয় সন্তানক, কিন্তু আজিকালি একাংশ মাতৃয়ে দেখিব সন্তানক পঢ় বুলি ক'লে নিজে কিন্তু মোবাইলটোত ৰিলছ চাই আছে। এতিয়া সন্তানে কি কৰিব, জুমি জুমি চাই থাকিব যে মা তুমি কি চাই আছা? এই মাকে ৰিলছ চাই আছে, সন্তানক পঢ়ি থাকিবনে? ডাঙৰকৈ দেউতাকে চিৰিয়েলখন লগাই থৈ দিছে, সন্তানে গধূলি সময়ত পঢ় বুলি কৈছে। সন্তানৰ এটা চকু আছে ইয়াত, এটা চকু আছে সেইফালে, কিজানি শুনিও থাকিব পাৰি, চাইও থাকিব পাৰি নেকি, কাণখন থিয় কৰি থৈছে চিৰিয়েলত কি হৈছে। গতিকে সেই সময়খিনিত, সেই সন্ধিয়াৰ সময়খিনিত টিভিটো বন্ধ কৰাৰ সিদ্ধান্তটো আপোনাৰ। এটা সৰু কথা, সামান্য এটা কাম, সেইখিনি সময়ত যদি চিৰিয়েলৰ সেই খণ্ডটো নাচায় আপোনাৰ একো নাযায়। পিছদিনা সন্তান নথকাৰ সময়ত সেই খণ্ডটো আপুনি চাব পাৰিব। কিন্তু সেইখিনি সময়ত আপুনি সন্তানৰ সন্মুখত কাষতে বহি যদি আপুনিও এখন গ্ৰন্থ, আপোনাৰ প্ৰিয় উপন্যাস এখনকে উলিয়াই লয়, আপুনি ভাল লগা কিবা এখন গ্ৰন্থ হাতত লৈছে, পঢ়ি আছে, তেতিয়া আপোনাৰ সন্তানেও দেখিব যে মা দেউতাই পঢ়ি আছে, গতিকে আমিও পঢ়োঁ। মা দেউতাই সেৱা কৰিছে, আমিও সেৱা কৰোঁ। কিয় আমাৰ কণমানিসকলক কোৱা হয় যে ককাই কেনেকৈ নমু কৰে কৰি দেখুওৱা, কিন্তু মায়ে কেনেকৈ নমু কৰে, দেউতাই কেনেকৈ নমু কৰে বুলি কোৱা নহয়। শব্দ দুটা ব্যৱহাৰ কৰা হয়, আমাৰ আইতাই কেনেকৈ নমু কৰে দেখুৱাই দিয়া, মানে ধাৰণাটো সৰুতেই দিয়া হ'ল যে ককা আইতাহে নামঘৰলৈ যায়, ককা আইতাই নমু কৰে। বুজি পাইছে কথাটো? তেনেকুৱা ধৰণৰ যেন আমি কৰোঁ। আমাকো কৈছিল আইতাই কেনেকৈ নমু কৰে, লগে লগে সন্তানে দেখুৱাই দিয়ে আইতাই এনেকৈ নমু কৰে। গতিকে আমি ভাবি ল'লোঁ নে মায়ে কেনেকুৱা কৰে দেখুওৱা বুলি ক'লে পাৰিলে খং কৰি দেখুৱাই দিব, মায়ে এনেকৈ খং কৰে। দেউতাই কেনেকুৱা কৰে দেখুৱাই দিয়া, আলহী আগত দেখুৱাই দিব দেউতাই এনেকৈ খং কৰে। আচৰণ, ককা আইতাকক দেখি যদি কৃষ্ণ বুলি ক'বলৈ শিকিছে, পিতৃ মাতৃও সেই আচৰণ যদি লাহে লাহে কৰে, সেই যে চাপটো আমি ভাবোঁ যে বয়স হ'লেহে নামঘৰলৈ যায়, আধ্যাত্মিকতাৰ এই কথাবোৰ এটা নিৰ্দিষ্ট বয়সৰ পাছত এই ধাৰণাটো আমাৰ পৰা নোহোৱা হৈ যাব। গতিকে সেই কথাবোৰ কিন্তু উপলব্ধি ঘৰখনৰ পৰা। যেনেকৈ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল যে শিক্ষয়িত্ৰী প্ৰথমগৰাকী মাতৃ। গতিকে প্ৰতিগৰাকী আয়ে নিজৰ সন্তানক যদি এগৰাকী শিক্ষয়িত্ৰী বুলি ভাবিও আৰম্ভণিৰ সময়খিনিত যদি সেই অনুশাসনখিনি কৰে, সেই ধৰণে যদি লালন পালন কৰে, তেন্তে আমাৰ সন্তান আধ্যাত্মিক নহয়, আমাৰ সন্তানৰ নৈতিক স্খলন ঘটিছে, এনেকৈ আপুনি কান্দিবলগীয়া নহয়। সেই পৰিৱেশটো ঘৰখনত ৰচনা হয়। প্ৰতিযোগিতাবোৰ আই মাতৃসকলৰ, বাপসকলৰ মাজত হ'ব নালাগে। ছাত্ৰ ছাত্ৰীৰ প্ৰতিযোগিতাবোৰ ছাত্ৰ ছাত্ৰীৰ নিজৰ লগত হ'বলৈ দিব লাগে। অৰ্থাৎ আমাৰ যে সেৱক সেৱিকাসকল, আমাৰ প্ৰতিযোগিতাবোৰ আমাৰ নিজৰ মাজত হ'বলৈ দিব লাগে। কিন্তু প্ৰতিযোগিতাবোৰ লাহে লাহে শইকীয়ানী, বৰুৱানী, শৰ্মানী, ডেকানীৰ মাজত হোৱাৰ লগে লগে ল'ৰা ছোৱালীৰ মনত কি ধাৰণাই ক্ৰিয়া কৰিছে সেইবোৰ পাহৰি যোৱা হয়। অৰ্থাৎ আমাক এটা যন্ত্ৰলৈ পৰ্যবেক্ষিত কৰা হয়। গতিকে মানুহ হৈ থাকিবলৈ হ'লে এই প্ৰতিযোগিতাবোৰ, যন্ত্ৰ সাজিবলৈ চেষ্টা কৰি থকা মনবোৰ কিন্তু সকলোৱে ত্যাগ কৰিব লাগিব। লাগে, আমাক নম্বৰ লাগে, আমাক আসন লাগে, কিন্তু কেৱল নম্বৰ, কেৱল আসন নহয়, ভাল মানুহ হৈ সেই আসনটো আমি ল'ব লাগিব। সন্তানৰ মনত চাকৰিটো তুমি পাই দিবই লাগিব নহয়, তুমি তোমাৰ মন অনুসৰি তুমি কামটো কৰা। এজন মানুহে, তেওঁ মেকানিকেল ইঞ্জিনিয়াৰ, তেওঁ গৈ আছে গাড়ীখন লৈ, হঠাৎ গাড়ীখন বেয়া হ'ল। গাড়ীখন বেয়া হ'ল, চাইছে যে গাড়ীখন কেনেকৈ ঠিক কৰিব পাৰি, আগফালে খুলি চাইছে, ইঞ্জিনটোৰ পৰা ধোঁৱা অকণমান ওলাইছে, ঠিক কৰিব পৰা নাই। তাৰপিছত বোলে ওচৰতে গেৰেজ এটা আছিলে, গেৰেজটোত গৈছে। গৈ পিনে তাত এইটো বনজিৎ ভট্টাচাৰ্যই বৰ ধুনীয়াকৈ কাহিনীটো কৈছিল। তাৰপাছত গেৰেজত গ'ল, মেকানিকক মাতি আনিল, বোলে হেৰি নহয়, মোৰ গাড়ীখন বেয়া হৈছে, অকণমান ঠিক কৰি চোৱাচোন, গাড়ীখন ঠিক কৰি দিয়া। তেওঁ আকৌ মেকানিকেল ইঞ্জিনিয়াৰ দেই, নিজে গাড়ীখন ঠিক কৰিব পৰা নাই তেওঁ তেতিয়ালৈকে। মেকানিকজনে খুলি মেলি চালে, বোলে অঁ, লগে লগে কি কৰিলে, গাড়ীখনত একদম প্ৰচণ্ড জোৰত গুৰ এটা মাৰিছে। ঠিক কৰিবলগীয়াখিনি কৰি গাড়ীখনত গুৰ এটা মাৰিলে, মাৰি চাবিটো দি কৈছে গাড়ী ষ্টাৰ্ট হ'ব, এতিয়া চলাওক। তেওঁতো আচৰিত হৈছে, গুৰ এটা মাৰি গাড়ী ঠিক কৰি দিছে, লগে লগে ষ্টাৰ্ট দিছে, বোলে হয়, গাড়ীখন দেখোন চলিছে। তাৰপৰা বোলে হ'ল ঠিক আছে, ভাল কৰিলে যিহেতু, বোলে পইচা এতিয়া কিমান লাগিব, বোলে 5,000। হেই, তুমি ইমান পটককৈ গুৰ এটা মাৰিছা মাত্ৰ, তুমি গুৰটো মাৰাৰ লগে লগে 5,000 টকা বিচাৰিছা যে মোক। মেকানিকে কৈছে নহয়, আপোনাৰ গাড়ীখন ভাল কৰাৰ কাৰণে মই 100 টকা লৈছোঁ, বাকী 4,900 টকা মই এই গুৰটো মৰাৰ কাৰণে লৈছোঁ। কিয় ক'লে কওক কথাষাৰ? সেই গুৰটো কিমান জোৰত ক'ত কেনেকৈ মাৰিলে গাড়ীখন চলিব, সেইটো মোৰ স্কিল, সেইটো মোৰ প্ৰতিভা, মোৰ দক্ষতা,
সেইটো মই জানো, তাক মই বিচাৰি উলিয়াই তাক প্ৰশিক্ষণ দি মই সেইটো সাজু কৰি ৰাখিছোঁ, যাৰ বাবে মেকানিকেল ইঞ্জিনিয়াৰ হৈও আপুনি গাড়ীখন ঠিক কৰিব নোৱাৰিলে, কিন্তু মই গুৰ এটা মাৰি গাড়ীখন ঠিক কৰিলোঁ। লগে লগে সেই স্কিলটোৰ বাবদ মই 4,900 টকা লৈছোঁ, গাড়ীখনৰ বাবদ মই 100 টকা লৈছোঁ, টোটেল হৈ গ'ল এতিয়া 5,000 টকা আপুনি দিয়ক আৰু গাড়ীখন লৈ যাওক। এই কথাটো কিয় ক'লোঁ জানেনে? এই যে প্ৰতিযোগিতাৰ যন্ত্ৰমুখী কথাটো কৈছোঁ, ই এটা উদাহৰণ। আমি যে নিজৰ মাজত কঢ়িয়াই ফুৰা সপোন, প্ৰতিভা, দক্ষতাপূৰ্ণ শিক্ষাৰ জৰিয়তে নিজক যে প্ৰতিষ্ঠা কৰিবলৈ যুঁজি আছোঁ, সেই স্কিলটো আমাৰ মনত কি প্ৰতিভা আছে, আপোনাৰ সন্তান কোনটো দিশত আগৰণুৱা হ'ব, সন্তানে কি কৰিব, সেই স্কিল ডেভেলপমেণ্ট, সেই কথাখিনি বৃত্তিমুখী শিক্ষা, সেই সন্তানক আপুনি সৰুৰ পৰা তেনেকৈ শিকাব লাগিব। আপুনি জোৰ দিলে নহ'ব আপোনাৰ মতে সন্তান চিকিৎসক হ'ব লাগিব, আপুনি জোৰ দিলে নহ'ব আপোনাৰ মতে সন্তান অভিযন্তা হ'ব লাগিব। সেই কথাখিনিত সন্তানৰ মনত কেনে প্ৰতিভা আছে, তেওঁ কোনটো দিশত, অৰ্থাৎ সেই মেকানিকগৰাকীৰ দৰে ক'ত গুৰটো মাৰিলে গাড়ীখন চলিব তেওঁ জনাকৈ তেওঁ যিমান প্ৰতিভাশালী, আপোনাৰ সন্তানো সিমানেই প্ৰতিভাশালী। প্ৰতিগৰাকী সন্তানৰ মাজত তেনে সম্ভাৱনা আছে। এই সমাজখনে, পিতৃ মাতৃয়ে সেই প্ৰতিভাক এতিয়া উলিয়াই আনিব লাগিব, যাতে আমাৰ সন্তানে কেতিয়াও ৰৈ ভাবিবলগীয়া নহয় যে মোক এতিয়া সমাজে হাঁহিব, মোৰ এতিয়া আৰু কাম কৰিবলগীয়া নাই, মই নোৱাৰিম নেকি, এই চিন্তাটো যাতে নাহে। কাৰণ গুৰুজনাৰ আদৰ্শত কৰ্মমুখী আন্দোলনৰ কথা থাকে। গুৰুজনাই মাহ প্ৰসাদ খাবলৈ অসমীয়া মানুহক অকল শিকাই থৈ যোৱা নাই, কৰ্ম সংস্কৃতিৰ কথা কৈ থৈ গৈছিল, যাৰ বাবে এফালে যদি আমাক ভাওনাৰ জৰিয়তে সেই গানিকা প্ৰদৰ্শন কৰোঁতে খোলটো কান্ধত ল'বলৈ শিকাইছিল, সেই খোলটো সাজিবৰ বাবে আকৌ গাঁওখনত আন একাংশ সাজু কৰিছিল, সেয়া বৃত্তিমুখী শিক্ষা। তালযোৰ সাজিবলৈ সাজু কৰিছিল, শিকাইছিল, কাৰণ সেয়া বৃত্তিমুখী শিক্ষা। গতিকে বৃত্তিমুখী শিক্ষা সেই গুৰুজনাৰ তেতিয়াৰ পৰাই আৰম্ভ হৈছিল। কৃষি কৰ্ম কৰিহে নাম ধৰ্ম, বোলে চাউল কথা তাৰ পাছত খৰি কথা। এই কৃষি কৰ্ম কৰাৰ পাছত আপুনি আপোনাৰ কামখিনি কৰি যাওক, কৰ্ম সংস্কৃতিৰ কথা সেই গুৰুজনাই আমাক শিকাই থৈ গৈছিল। গতিকে আমি সেই কৰ্মমুখী বাটেৰে বাট বুলিব লাগে, সেই কথাটো কিন্তু অনুভৱ কৰোঁ। আমি যদি সেই কৰ্মমুখী বাটেৰে বাট নুবুলো, তেতিয়া হয়তো কষ্ট পাব লাচিত বৰফুকনে। কাৰণ মৈদামৰ পৰা হয়তো আজি লাচিত বৰফুকনে ক'ব, মই মোমাইক কটা নাছিলোঁ, মই কাটিছিলোঁ অসমীয়া মানুহৰ এলাহক, অসমীয়া মানুহৰ অপৈণতাকহে মই কাটিছিলোঁ, মই মোমাইক কটা নাছিলোঁ। গতিকে প্ৰতিগৰাকীয়ে কৰ্মমুখী আন্দোলনেৰে আগবাঢ়ি যাওক, গুৰুজনাৰ আদৰ্শৰে আমাৰ জীৱন জীপাল হৈ থাকক, মই তাৰেই কামনা কৰিম। এই আধ্যাত্মিক অনুষ্ঠানটিত আপোনাসৱে আজি আমাক থাকিবলৈ যি সুযোগ প্ৰদান কৰিলে, তাৰ বাবে মই প্ৰথমে প্ৰভু ভগৱন্তৰ ওচৰত সেৱা জনাইছোঁ, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ওচৰত সেৱা জনাই, আপোনাসৱৰ শ্ৰীচৰণত সেৱা জনাই ক'বলগীয়া দুআষাৰ সামৰণি মাৰিছোঁ। কথাবোৰ কওঁতে ক'ৰবাত দুই এষাৰ কথা ভুল হৈ যাব পাৰে, আপোনালোকৰ সন্তান বুলি আপোনালোকে সেইখিনি ক্ষমা কৰিব, কাৰণ সততে কথাবোৰ টান হয়, ৰ'দ ঘাই মানুহ ফৰফৰীয়া কথা, গতিকে ধাই ধাই কথাবোৰ কৈ যাওঁ, মাতষাৰ টান, কাৰোবাৰ বুকুত লাগিব পাৰে, বেছি তিতা হ'লে অকণমান মিঠা কৰি ল'ব। যদি পৰামৰ্শ থাকে পৰামৰ্শ আমাক দিব। আমি ভাবোঁ যে ভাষণ দিয়া এই কথাটো এনেকুৱা নহওক যে এঞ্জেলা চাংমাই ভাষণ দি ফুৰিছে, মাতিলোঁ অনুষ্ঠান তাত ভাষণ দিলে গ'ল, সেই কথাবোৰ সিমানতে শেষ নহওক। কথাবোৰ এনেকৈ যাওক যে আমি আমাৰ সমস্যাবোৰ আলোচনা কৰিছোঁ, এতিয়া সমস্যাবোৰ সমাধান হ'ব লাগে। আপোনালোকৰ মাজত থকা নতুন প্ৰজন্মৰ সৈতে আমি এখন যুঁজত জিকিব বিচাৰিছোঁ। গতিকে আপোনালোকৰ সন্তানক আমাৰ সৈতে সেই যুঁজখনলৈ আগবঢ়াই দিয়ক। আমি গুৰু ভকতিৰ কথা পাতিম, আমি গুৰুজনাৰ আদৰ্শগত দিশবোৰ জীয়াই ৰাখিবলৈ চেষ্টা কৰিম, সেয়া সমাজৰ ওচৰত আমি প্ৰতিশ্ৰুতিবদ্ধ। গতিকে সেই যুঁজখনলৈ আপোনালোক সকলোৰে আশীৰ্বাদ আমি বিচাৰিছোঁ। কেৱল ভাষণ কেন্দ্ৰিক কথাবোৰ হৈ নাথাকক, হাতে কামে যাতে আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে আপোনালোকৰ ওচৰত আমি আশীৰ্বাদ বিচাৰিছোঁ। শেষত মই অকণমান এটা বেলেগ প্ৰসংগ কৈ যাব বিচাৰিছোঁ। ND24ত এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছোঁ, বিশ্বাসে মিলয় হৰি। আমাৰ আগতে খুব এটা ইচ্ছা আছিলে, যেতিয়া ভাগৱত ব্যাখ্যা শুনি থাকোঁ আমি ভাবোঁ কেতিয়াবা গোটেই ভাগৱত শাস্ত্ৰভাষী শুনিবলৈ পাম নেকি। বহুতক সোধোঁ যে আপুনি গোটেই ভাগৱতখন পঢ়িছেনে, তেখেতেও কয় বোলে নাই, মই কেইটামান অধ্যায়হে পঢ়িছোঁ। আৰু আজি এগৰাকী ব্যক্তিয়েও ক'লে যে এনেকুৱাও হয় যে আমাৰ কিছু নামঘৰত কেইটামান অধ্যায় পঢ়োঁতে পঢ়োঁতে সেই পাতখিলা ক'লা হৈ গৈছে, বাকী পৃষ্ঠাবোৰ নতুন হৈ আছে। কেইটামান অধ্যায় আমি ইমানেই পঢ়িছোঁ, ইমানেই শুনিছোঁ, কিন্তু সমস্ত ভাগৱত শাস্ত্ৰভাষীৰ সৰল পাঠ আৰু ব্যাখ্যা আমি এতিয়ালৈকে একেলগে সেয়া সম্ভৱ হৈ উঠা নাই। গুৰুজনাৰ ওচৰত সেৱা জনাই আমি সেই পদক্ষেপ গ্ৰহণ কৰিছোঁ। এতিয়া মই আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ,
আমাৰ ND24 গুৰুগৃহৰ পৰা প্ৰতিপুৱা 6:30 বজাৰ পৰা 7:30 বজালৈকে সেই অনুষ্ঠানটি আমি আগবঢ়াই দিছোঁ আপোনালোকৰ বাবে। সেই অনুষ্ঠানটিত মই আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। আপোনালোকৰ মাজত থকা যিসকল ভাগৱত ব্যাখ্যাকাৰ আছে, পাঠক আছে, সেই কেইগৰাকী বাপ বা আইক আমাৰ মঞ্চখনিলৈ আপোনালোকে আগবঢ়াই দিব পাৰে। আমাৰ জ্যেষ্ঠ সাংবাদিক শংকৰজ্যোতি শইকীয়া আছে ND24, গতিকে মই দায়িত্বটো তেখেতক দিম। আপোনালোকে আমাৰ জ্যেষ্ঠ সাংবাদিক শংকৰজ্যোতি শইকীয়া আমগুৰিত তেখেতৰ ঘৰ, শংকৰজ্যোতি শইকীয়াৰ সৈতে যোগাযোগ কৰিলে আৰু লগতে আমাৰ অঞ্জন সাধনীদাৰ বাপ আছে, তেখেত মোৰ ভাতৃসম, গতিকে ককাইদেউৰ সৈতে যোগাযোগ কৰিলেও আপোনালোকে এই গোটেই কথাখিনি জানিব পাৰিব যে কেনেকৈ যাব লাগিব। সকলোখিনি ব্যৱস্থা আমি কৰিম, কিন্তু আমি আপোনালোকৰ সহযোগিতা বিচাৰিছোঁ। গাঁওখনত ভাগৱত ব্যাখ্যা কৰি থকা ব্যক্তিগৰাকীয়ে যেনেকৈ ভাগৱত ব্যাখ্যা কৰে, যেনেকৈ পাঠ কৰে, কোনো জনপ্ৰিয় কণ্ঠশিল্পীয়ে সেই সোৱাদটো দিব নোৱাৰে। আচৰিত হৈ যাওঁ নিশা 2 বজাত যেতিয়া ৰিণিকি ৰিণিকি ক'ৰবাৰ পৰা ভাগৱতৰ সুৰ ভাহি আহে। আপুনি পথেৰে খোজকাঢ়ি গৈ আছে, দূৰৈৰ পৰা শুনিছে যে ভাগৱত কোনোৱে ব্যাখ্যা কৰিছে, ৰিণিকি ৰিণিকি ভাহি আহি আছে আপোনাৰ কাণত। পৰিৱেশটো ইমান ভাল লগা হয়। গতিকে আমি ভাবিছোঁ যে আমাৰ অনুষ্ঠানটি যদিও গুৱাহাটীত কৰিছোঁ, যদিও আমাৰ গুৰুগৃহত কৰিছোঁ, কিন্তু গাঁৱৰ ভকত বৈষ্ণৱৰ দ্বাৰা হ'ব লাগিব। গতিকে আপোনালোকৰ প্ৰতিগৰাকী ভাগৱত ব্যাখ্যাৰ সৈতে জড়িত হৈ থকা ব্যক্তিৰ মই সহযোগিতা কামনা কৰিছোঁ। এই অনুষ্ঠানটি চলি থাকিব ধাৰাবাহিকভাৱে, যেতিয়ালৈকে শেষ নহয়। যদি জীয়াই থাকোঁ, শেষ কৰি থৈহে আচলতে মই মোৰ জীৱনটো ত্যাগ কৰিম, কিন্তু অনুষ্ঠানটি মই শেষ কৰিবলৈ চেষ্টা কৰিম। TRP আহক নাহক সেইটোক লৈ আমাৰ কোনো ধৰণৰ কথা নাই। সম্পূৰ্ণ অফিচৰ ফালৰ পৰা এইটোৱে কৈছে যে অন্ততঃ গুৰুজনাৰ নামত এই কামখিনি কৰিম, সেইটো TRPৰ দৌৰত নহয়। একাংশই আকৌ সামাজিক মাধ্যমত লিখিছে এই TRP বাবে কৰিছে, কাৰণ মানুহে ধৰ্ম কথা বুলি ক'লে TRP বুলি ভাবে। অসমীয়া মানুহ আৱেগিক যে, ধৰ্ম কথা বুলি কোৱাৰ লগে লগে ভাবে যে অকণমান ভকতে ভাল পাব চাব, TRPৰ কাৰণে কৰিছে। কিন্তু খোলাকৈ কৈছোঁ, গুৰু আসনৰ সন্মুখত কৈছোঁ, TRPৰ কাৰণে আমি অনুষ্ঠানটো কৰা নাই। অনুষ্ঠানটো নিজৰ বাবে কৰিছোঁ, জাতিটোৰ বাবে কৰিছোঁ। সকলোকে আকৌ এবাৰ সেৱা জনাই আমাৰ ক'বলগীয়া দুআষাৰ ইমানতে সামৰণি মাৰিছোঁ। কৃষ্ণ তোমাৰ চৰণ সেৱাৰ গোবিন্দ, নাজানোৱে কোপাই যিমতে সেৱাত ৰহিব কৰোণা, কৰিতে কৰি জোৰাই, কৰিতে কৰি জোৰাই। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ও হৰি